Okay, so নমস্কাৰ আশা কৰোঁ সকলো ভালেই আছে। So আজি নিজৰ ষ্টাডিৰ ওপৰতে এটা কি আহি পেলাই ডাউট আহি পৰিলে। চ' সেইটোৱে আজি আপোনালোকৰ লগত কি আলোচনা কৰিব বিচাৰিছোঁ। হয়তো নিশ্চয় কিবা এটা ইনফৰমেশ্যন পাব আজি মোৰ ডাউটটোৰ ওপৰত বা ডাউটৰ পৰা বা নিশ্চয় কিছুমান ইনফৰমেশ্যন পাব যে কি আপোনাৰ নিজৰ ট্ৰেডিঙৰ কাৰণে। চ' মই এটা ট্ৰেড লৈছিলোঁ আৰু মই এটা ট্ৰেড লৈ আছিলোঁ। আৰু ট্ৰেডটো কি যিটো ষ্ট্ৰেটেজি মই ইউজ কৰিলোঁ বা যিটো ষ্ট্ৰেটেজি মই ইউজ কৰিলোঁ আৰু সেই ষ্ট্ৰেটেজিটো পাবৰ কাৰণে দিনে ৰাতিয়ে মই মেহনত কৰিলোঁ। গাতে দিনে ৰাতিয়ে মই ষ্টাডি কৰি কিনে পাইছোঁ। বহুত জেগাত পাইছোঁ, বহুত টকা ইনভেষ্টো কৰিলোঁ যে সেই ষ্ট্ৰেটেজি মই কি কৰিবৰ কাৰণে বনাবৰ কাৰণে বা সেই ষ্ট্ৰেটেজি ল'বৰ কাৰণে। প্ৰতিটো ইণ্ডিকেটাৰ ব্যৱহাৰ কৰোঁ। অ'কে, প্ৰতিটো ইণ্ডিকেটাৰ মই যিটোৱে ইণ্ডিকেটাৰ ব্যৱহাৰ কৰোঁ, it doesn't matter whether I'm using what is called that MA or RSI or Super Trend or BWeb. মই কোনটো ইণ্ডিকেটাৰ ব্যৱহাৰ কৰিছোঁ ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু যিটো ইণ্ডিকেটাৰ মই ব্যৱহাৰ কৰোঁ এই প্ৰতিটো ইণ্ডিকেটাৰ মই এটা ইনভেষ্ট কৰি থৈ দিয়া আছে। চ' সেই ইণ্ডিকেটাৰটোৰ ওপৰতে মোৰ কি হ'ল আজি এটা সন্দেহ হৈ গ'ল। চ' ইয়াৰ কেনেকৈ হ'ল চাওক। চ' মই সকলোখিনি মিলাই কেনে সকলোখিনি কেলকুলেশ্যন কৰি কেনে মই এটা ট্ৰেড প্লেচ কৰি থৈ গ'লোঁ। ট্ৰেড প্লেচ কৰাৰ পিছত কি কৰিলোঁ, মই মোৰ ক্লাছ কণ্ডাক্ট কৰিবলৈ গ'লোঁগৈ। সকলোৱে জানে বা প্ৰায় জানে যে মই অফলাইন ক্লাছো মই কণ্ডাক্ট কৰি আছোঁ বা অফলাইন ক্লাছ কৰাওঁ। চ' সকলো এইটো বিষয়ে প্ৰায় এইটোৰ বিষয়ে ইনফৰমেশ্যন আছে। চ' মই ক্লাছত আছিলোঁ। অ'কে, ত' ক্লাছত থাকোঁতে মই এটা ক্লাছত টপিক ডিছকাছ কৰিছোঁ আৰু মোৰ মাইণ্ডটো ক'ত আহি আছে, মোৰ মাইণ্ডটো আহি আছে মোৰ ট্ৰেডিঙত। কি হৈ আছে মাৰ্কেটটো, কি হৈ আছে মাৰ্কেটটো, কি হৈ আছে মাৰ্কেটটো। চ' এবাৰ মই ক্লাছ কৰি থাকোঁতে মোৰ মাইণ্ডত আহিল যে ডু ওৱান থিং, জাষ্ট গ' টু দ্য টেবল এণ্ড জাষ্ট ক্ল'জ দ্য ট্ৰেড। তো এইটো মনলৈ অহাৰ পিছত মই আহি কিনে ডাইৰেক্ট ক্ল'জ কৰিলোঁ। ক্ল'জ কৰাৰ লগে লগে মই আকৌ ক্লাছত গ'লোগৈ, চালোঁ যে মই ইয়াত বহুত টকা ইনকম কৰিব পাৰিলোহেঁতেন আজি এই ষ্ট্ৰেটেজি ইউজ কৰি পৰা, বা যদি ট্ৰেডটো মই ক্ল'জ নকৰাহেঁতেন। যেতিয়া ক্ল'জ কৰিলোঁ ট্ৰেডটো 100 চামথিং মাইনাছ হৈ আছিল, কিন্তু যদি মই ক্ল'জ নকৰাহেঁতেন ইয়াত ধুনীয়া এটা আজি দিনটোৰ কাৰণে কি প্ৰফিট হ'লহেঁতেন। কিন্তু কি হ'ল, মোৰ ডাউট হৈ পৰিলে যদি মই ষ্ট্ৰেটেজিটো কি কৰিছোঁ ডাউট কৰিছোঁ, ইট মিনছ দেখি মই মোৰ অধ্যয়নক ডাউট কৰিলোঁ, মই মোৰ বুকক ডাউট কৰিলোঁ, আৰু যিটো ইনভেষ্ট কৰিলোঁ মই শিকিবৰ বাবে ইণ্ডিকেটৰ, সেই ইণ্ডিকেটৰটোৰ ওপৰত মই কি কৰিলোঁ, ডাউট কৰিলোঁ। চাওক, মাৰ্কেট যিকোনো হ'ব পাৰে। ছেকেণ্ডত মাৰ্কেট বুলছ হ'ব পাৰে বা ছেকেণ্ডত মাৰ্কেট কি বিয়াৰিছ হ'ব পাৰে, বা একেটা জেগাতো থাকিব পাৰে মাৰ্কেট। গট ইট? চ' কৈছোঁ যে আজি মই কি নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত কি হ'ল ডাউট কৰিলোঁ। চ' সেইটো এটা মোৰ কি ডাঙৰ এটা মিষ্টেক আছিল। চ' যাতে আপুনি আপোনাৰ যিটো বহুত কষ্ট কৰি কেনে আপুনি ষ্ট্ৰেটেজিটো ইউজ কৰিলে বা ষ্ট্ৰেটেজিটো পাইছে বা ষ্ট্ৰেটেজিটো আপুনি বনালে, আৰু সেই ষ্ট্ৰেটেজিটো বনোৱাৰ পিছত আপুনি বেক টেষ্ট কৰিলে, বেক টেষ্ট কৰাৰ পিছত আপোনাৰ উইনিং ৰেচিঅ' পাৰ্চেণ্টেজটো ঠিক আছে, 80 to 90 আপোনাক কি উইনিং ৰেচিঅ' দি আছে, সেই ষ্ট্ৰেটেজিটো হয়, সেই ষ্ট্ৰেটেজিটো 100% কাম নকৰিব পাৰে, কিন্তু প্ৰায় ই কাম কৰে। চ' গতিকে কৈছোঁ মই আপোনালোকক যে কি আপোনাৰ যিটো অধ্যয়ন কৰিব, যিটো ছাবজেক্টৰ ওপৰত বা যিটো টপিক ষ্টাডি কৰিব, চ' সেই টপিকৰ ওপৰত আপুনি বিলিভ কৰক, সেই টপিকৰ ওপৰত আপুনি কি ৰিচাৰ্চ কৰক, বেক টেষ্ট কৰক, প্ৰতিটো ফৰ্মেট কেনেকৈ বনিছে, বা প্ৰতিটো ইনফৰমেশ্যন আপুনি ক'ৰ পৰা পাই আছে। Got it? So ভাল ভাল ইনফৰমেশ্যন বিলাক কি তলৰ পৰা খান্দি কেনে আনিবলৈ চেষ্টা কৰিব। চাপ'জ বুক বহুত আছে, চ' বুকৰ পৰা ইনফৰমেশ্যন খিনি আনি কেনে এটা এটা ইনফৰমেশ্যন আনি কেনে কি আপুনি এটা কি ষ্ট্ৰেটেজি বনাব পাৰে, আৰু ষ্ট্ৰেটেজিটো বনোৱাৰ পিছত আপুনি বেক টেষ্ট কৰিব। বেক টেষ্ট কৰোঁতে কি কিমান পাৰ্চেণ্টেজ কাম কৰিব পাৰে। চাওক, মইতো কোৱা নাই যে কি 100% ষ্ট্ৰেটেজি কাম কৰে। এনেকুৱা এটা ষ্ট্ৰেটেজি নাই যিটো ষ্ট্ৰেটেজি 100% কাম কৰে, বা কোনো ব্যক্তি ক'ব নোৱাৰে যে ট্ৰেণ্ডটো আমুক হ'ব, ট্ৰেণ্ডটো আমুক হ'ব। গাত কিয়নো মাৰ্কেট যিকোনো হ'ব পাৰে, খন্তেকত বুলছ হ'ব পাৰে বা খন্তেকত কি হ'ব পাৰে, বিয়াৰিছ হ'ব পাৰে।
চ' গতিকে মই আপোনালোক কৈছোঁ যে কি আপোনাক কি ক'ব আপোনাৰ অধ্যয়ন কৰক আৰু আপোনাৰ ষ্ট্ৰেটেজি বনাওক। এটলিষ্ট ষ্ট্ৰেটেজি আপুনি 5টামান বনাই কিনে ৰাখি দিয়ক। নেক্সট হৈছে কি আপোনাৰ স্কেল্পিং, যদি স্কেল্পিং কৰে চাওক, স্কেল্পিং এটা বহুত ভয়ংকৰ প্লেটফৰ্ম হয়, প্লেটফৰ্ম হয়। তো স্কেল্পিং যদি কৰে ইয়াৰ কি 80% 60% আপোনাৰ উইনিং ৰেচিঅ' থাকে প্ৰায়। বাট যদি আপুনি স্কেল্পাৰ হয় বা স্কেল্পিং কৰিছে তে আপোনাৰ কি কৰিব লাগিব, প্ৰেজেন্স অফ মাইণ্ডটো বহুত বেছি লাগে। তো তাৰ কাৰণে আপুনি বহুত অধ্যয়ন কৰিব লাগিব আৰু বহুত এক্সপিৰিয়েঞ্চ লাগিব স্কেল্পিং কৰিবৰ বাবে। বা ইটছ অ'কে ফাইন। নেক্সট হৈছে কি ইণ্টাৰভিউ আপুনি কৰিব পাৰে। বা আপুনি যদি কি চাপ'জ এক সপ্তাহ কাৰণে ৰাখিছে, 2 সপ্তাহ কাৰণে ৰাখিছে, বা আপুনি চুইং ট্ৰেডিঙো কৰিব পাৰে যদি আপুনি বিচাৰিছে। কিন্তু ধ্যান দিব, প্ৰত্যেকটো পইচা ইনভেষ্ট কৰিব যাতে ইয়াত পিছফালৰ এটা ডাঙৰ এটা ৰিচাৰ্জ থাকক। আপুনি যেতিয়া ৰিচাৰ্চ কৰিলে টপিকটোৰ ওপৰত, চাপ'জ আপুনি যদি ট্ৰেড, কথা এটা কৈছোঁ, আপুনি যদি ট্ৰেড ইয়াত লৈছে, যাতে আপোনাৰ ইয়াৰ ওপৰত কিয় লৈছে যাতে আপুনি জানে কি আপুনি যদি ইয়াত ট্ৰেড লৈছে যে আপোনাৰ কি লাগে নেকি বাৰু, লাগিছে নেকি বাৰু ট্ৰেইনটো ওপৰত যাব, সেইটো কাম নকৰিব। ঠিক আছে, যদিহে ওপৰত যাব লাগিছে তেন্তে লগা আগতে, লাগিছে বোলা শব্দটো আগতে কি আপোনাক কোনে দিব, ইনফৰমেশ্যন কৰিব যে ইয়াত কেণ্ডেল বনিব, যে কেণ্ডেলটো কি হ'বলৈ গৈ আছে বা ট্ৰেইনটো কি হ'বলৈ গৈ আছে। বা ইয়াৰ পৰা যদি ট্ৰেইনটো কি হ'ব, বুলছ হ'ব, তেন্তে ইয়াতে ইনফৰমেশ্যন দিব যে ট্ৰেইনটো কি হ'বলৈ গৈ আছে। চ' গতিকে মই আপোনালোক কৈছোঁ মাই ফ্ৰেণ্ডছ, চ' ষ্টাডি কৰক, অধ্যয়ন কৰক। চাওক, ইম্পচিবল নহয়, পচিবল হয়। গতিকে বহুত ব্যক্তিয়ে কয় কি ইয়াত 99% বা 95% ফেইল কৰে। মই আকৌ ক'ব বিচাৰিছোঁ আপোনালোকক, APSCত কিমানজনে পাছ কৰে, UPSCত কিমান পাৰ্চেণ্টেজে কাম কৰে, পাছ কৰে, বা মেট্ৰিক দিওঁতে জানো মানুহে ফেইল নকৰে জানো, বা হায়াৰ ছেকেণ্ডেৰী ফেইল নকৰে জানো, বা গ্ৰেজুৱেশ্যন ফেইল নকৰে। প্ৰত্যেকটো জেগাতে ফেইল আছে আৰু প্ৰত্যেকটো জেগাতে পাছ আছে। আৰু পাছ সেইসকলে কৰে যিসকল ব্যক্তি ভাল ষ্টুডেণ্ট হয়। গতিকে অ'কে, চ' যদি আপুনি ফেইল কৰিলে ইয়াৰ কাৰণ হৈছে আপুনি অধ্যয়ন নকৰা। যদি আপুনি পাছ কৰিলে মাই ফ্ৰেণ্ডছ, আপুনি অধ্যয়ন কৰিছে। চ' গতিকে কৈছোঁ ভাল ইনফৰমেশ্যন কিছুমান লৈ লওক আৰু ভাল ভাল বুক কিনক আৰু নিজৰ ওপৰত কি বোলে ইনভেষ্ট কৰক, নিজৰ ওপৰত ইনভেষ্ট কৰক, যাতে কি ইনভেষ্ট কৰক যেনেকে যি নহ'লেও। কিয়নো আমাক পইচা লাগে লাষ্টত, নহয় জানো? চ' যি কি নহওক, মই সৰু সুৰা এটা ইনফৰমেশ্যন আপোনালোকক দি থাকিম মাজে মাজে। চ' থেংক ইউ ছ' মাছ ফৰ টুডে এণ্ড see you in the next video. Thank you.